নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো এটা সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব সাংসদ ৰকিবুল হুছেইনক কোনে দিলে প্ৰাণে মৰাৰ ভাবুকি এজাহাৰ দাখিল ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি এজন যুৱকৰ সামাজিক মাধ্যম যোগে কেইবাবাৰো ভাবুকি দিয়াৰ পাছত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীয়ে দুবৰি লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জানিব পৰা মতে সামাজিক মাধ্যম যোগে এজন ব্যক্তিয়ে সাংসদগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে এই সন্দৰ্ভত সোমবাৰে সাংসদগৰাকীয়ে ধুবুৰী সদৰ থানাত এখন লিখিত এজাহাৰ দাখিল কৰিছে অৱশ্যে এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও সাংসদগৰাকীয়ে কেইবাবাৰো এনে ভাবুকিৰ সন্মুখীন হৈছে এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা দিনত 16 বাৰ সূৰ্যোদয় 16 বাৰ সূৰ্যাস্ত এইভাবে ভাগ্যৱান সুনিতা উইলিয়ামছ 90 দিনৰ অপেক্ষাৰ অন্তত পৃথিৱীলৈ আহি আছে সুনিতা উইলিয়ামছ আৰু বোলছ উইলিয়ামছ অতি সৌভাগ্যৱান সুনিতা যিয়ে এটা দিনত 16 বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখিবলৈ সক্ষম হৈছিল এই মুহূৰ্তত দিবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ শংকা বৃদ্ধি ৰাছিয়াৰ ইউক্ৰেইনক সমৰ্থন 35খন দেশৰ আক্ৰমণ মিৰাজ 2000 বিমান কিলাৰ ড্ৰোন আৰু ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়াও চূড়ান্ত হোৱা নাই যুদ্ধবিৰতি চুক্তি কিন্তু ইয়াৰ মাজতে শংকা বৃদ্ধি পাইছে ৰাছিয়াৰ কিয়নো প্ৰায় 35খন দেশৰ প্ৰত্যক্ষ সমৰ্থন আছে ইউক্ৰেইনলৈ আৰু ইয়াৰ বাবে বিভিন্ন অস্ত্ৰ শস্ত্ৰ প্ৰেৰণ কৰিছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধবিৰতি চুক্তি এতিয়ালৈকে চূড়ান্ত হোৱা নাই কিন্তু ইয়াৰ মাজতে নাটো আৰু ৰাছিয়াৰ মাজত বৃদ্ধি পাইছে উত্তেজনা ইউক্ৰেইনক সহায়ৰ উদ্দেশ্য ইউৰোপৰ দেশসমূহে সেনা প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এনে পৰিস্থিতিত ৰাছিয়াই হকিয়াই দিছে এই মুহূৰ্তত দিবলৈ ওলাইছো আন এটা খবৰ ইউটিউবাৰ ট্ৰাক চালকে ক্ৰয় কৰিলে 1.5 কোটি টকীয়া গাড়ী মাহৰ উপাৰ্জন শুনিলে আচৰিত হ'ব আপুনি কিছুদিন পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এজন ট্ৰাক চালক বিশেষকৈ খাদ্য বনোৱাৰ ভিডিঅ'ৰ বাবে তেওঁ বিখ্যাত এই ট্ৰাক চালকজনে এতিয়া ক্ৰয় কৰিলে 1.5 কোটি টকীয়া বিলাসী বাহন ৰাজেশ ৰাৱণী বৰ্তমান সামাজিক মাধ্যমৰ এটা জনপ্ৰিয় নাম পেছাত তেওঁ এজন ট্ৰাক চালক ট্ৰাক চলাই গোটেই দেশ ভ্ৰমণ কৰি তেওঁ টকা উপাৰ্জন কৰি ঘৰ চলাই আছিল কিন্তু সেই ট্ৰাক চালকৰ ঘৰৰ সন্মুখতে এতিয়া আছে 1.5 কোটি টকাৰ বিলাসী বাহন বহুতে ভাবিছে এয়া কেনেকৈ সম্ভৱ ট্ৰাক চলাই এজন ব্যক্তিয়ে ইমান টকা কেনেকৈ উপাৰ্জন কৰে এয়া সম্ভৱ হৈ উঠিছে কিয়নো তেওঁ কেৱল এজন ট্ৰাক চালক নহয় তেওঁ এজন ইউটিউবাৰো ৰাজেশে ইউটিউবত তেওঁৰ দৈনন্দিন জীৱনৰ ভিডিঅ' বা ব্লগ বনাই লাখ লাখ টকা উপাৰ্জন কৰে বিশেষকৈ খাদ্য বনোৱা ভিডিঅ'ৰ বাবে তেওঁ বিখ্যাত ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ব্যক্তিৰ ভিতৰত ৰাজেশ অন্যতম তেওঁ ঝাৰখণ্ডৰ জামতাৰাত থাকে কেইবছৰমান আগতে ইউটিউবৰ টকাৰে এটা ডাঙৰ ঘৰো নিৰ্মাণ কৰিছিল এইবাৰ তেওঁ ক্ৰয় কৰিছে 1.15 কোটি টকীয়া গাড়ী ৰাজেশে সেই বিলাসী গাড়ীখন কিনিবলৈ যোৱাৰ ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে